দলংখন ভঙা প্ৰায় 6 মাহেই হ'ল। 6 মাহৰ মূৰতো তেওঁলোকে কালভাৰটো উলিয়াব নোৱাৰিলে। আমি বাৰম্বাৰ তেওঁলোকক প্ৰেছ কৰিছিলোঁ যে আপোনালোকে কালভাৰটোকে বনাওক প্ৰথম, আৰু ধৰি গাফিলতিৰ কাৰণে আজি কালভাৰটো হৈ নুঠিলে। নুঠাৰ কাৰণত আজি ৰাইজৰ বহুত ক্ষতি হৈছে আৰু অপকাৰো হৈছে। এতিয়া যাব পৰা নাই, সৰু ল'ৰা ছোৱালী স্কুলে গৈছে যাব পৰা নাই, গাঁৱৰ মানুহ সংযোগ বিচ্ছিন্ন হৈ গৈছে। বৰ্তমান ঘৰতো পানী, এতিয়া চোতালত পানী, লেট্ৰিন কৰিবলৈ ব্যৱস্থা নাই, গা ধুবলৈ ব্যৱস্থা নাই, ফিল্টাৰৰ ব্যৱস্থা নাই, চব তল গৈ আছে। গৰু ছাগলী কোনো ব্যৱস্থা কৰিব পৰা নাই। এই হেৰিটো বন্ধালে যদিও অকণমান আলি নিচিনাকৈ বন্ধালে, আলিতনো ক'ত পানী পানী প্ৰেছাৰ ল'ব। বাৰী ঘৰ আপোনাৰ শাক পাচলি কোনো চব লেৰেলি গৈছে, পাণ তামোলৰ পৰা ধৰি। আমি সেইবোৰকে বেছিখিনি খাই আছিলোঁ। চাকৰি নাই বাকৰি নাই, তেনেকৈ চলি মেলি থাকিম বুলি ভাবিছিলোঁ। কিন্তু ইমান দিন দলংখন বনালে, দলং মানে এইটো কালভাৰহে বনালে, দলং নহয়।